কেবিন ক্ৰু বনিবৰ বাবে কমিউনিকেশ্যন স্কিলছ ভাল হোৱাটো বহুত বেছি প্ৰয়োজন হয়। কমিউনিকেশ্যন স্কিলছ কিয় ভাল হ'ব লাগে আৰু কাৰোবাৰ যদি কমিউনিকেশ্যন স্কিলছ উইক হয় ইম্প্ৰুভ কৰিবৰ কাৰণে কি কৰিব পাৰি তাৰ বিষয়ে ক'বলৈ আজি মই ভিডিঅ'টো বনাইছোঁ। হাই এভৰিৱান, মই সংগীতা বাছনি পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আৰু আজিৰ টপিক হৈছে কমিউনিকেশ্যন স্কিলছ। কেবিন ক্ৰু বনিবৰ বাবে কমিউনিকেশ্যন স্কিলছৰ বহুত বেছি দৰকাৰ হয়, কাৰণ কেবিন ক্ৰু জবটো এনেকুৱা এটা জব হয় য'ত তেওঁলোকে বিভিন্ন ধৰণৰ পেছেঞ্জাৰ্ছৰ লগত ৰেগুলাৰ বেচিছত কমিউনিকেট কৰিব লাগিব, কথা পাতিব লাগিব। এতিয়া এখন এয়াৰক্ৰাফ্টৰ ভিতৰত যদি কোনোবা ফাৰ্ষ্ট টাইমৰ বাবে ট্ৰেভেল কৰিছে তেওঁলোকৰ লগত কথা পতা ষ্টাইলটো অলপ বেলেগ হ'ব। কোনোবা যদি চেলিব্ৰিটি লেভেলৰ পেছেঞ্জাৰ্ছ আছে তেওঁলোকৰ লগত কথা পতা ষ্টাইলটো বেলেগ হ'ব। চ' কেবিন ক্ৰুসকল দুটা লেংগুৱেজত বহুত বেছি ফ্লুৱেণ্ট হ'ব লাগিব। যিকোনো ডমেষ্টিক এয়াৰলাইন্সত চাকৰি পাবৰ বাবে দুটা লেংগুৱেজ বহুত বেছি ইম্পৰ্টেণ্ট হৈছে। ফাৰ্ষ্ট হৈছে ইংলিছ আৰু আনটো হৈছে হিন্দী। কোনোবা পেছেঞ্জাৰ যদি ইংলিছত কুৱেশ্যন কৰে তাৰ আনচাৰ ইংলিছত দিব লাগিব, আৰু কোনোবাই যদি হিন্দীত কিবা সোধে তাৰ আনচাৰ কিন্তু হিন্দীতে দিব লাগিব। আৰু আমাৰ দেশত এই দুইটা লেংগুৱেজে বেছিভাগ চলে। চ' ইংলিছ আৰু হিন্দী এই দুইটা লেংগুৱেজতে ফ্লুৱেণ্ট হ'ব লাগিব। এতিয়া কমিউনিকেশ্যন স্কিলছৰ প্ৰব্লেমবোৰ কেনেকুৱা হ'ব পাৰে, মানে কাৰোবাৰ যদি কমিউনিকেশ্যন স্কিলছ উইক হয় তেওঁলোকে কি ধৰণৰ প্ৰব্লেমছ ফেচ কৰে। ফাৰ্ষ্ট কেটেগৰীত তেওঁলোক পৰে যাৰ কমিউনিকেশ্যন স্কিলছ বহুত বেছি ভাল হয়, যোনে কথা ক'বও পাৰে আৰু লিখিবও পাৰে, যাৰ স্প'কেন ইংলিছ আৰু ৰিটেন ইংলিছ দুইটাই বহুত বেছি ভাল হয়। চ' এইটো কেটেগৰীত সেই ল'ৰা ছোৱালীসকল পৰে যোনে হয়তো সৰুৰে পৰা তেনেকুৱা এটা এনভাইৰনমেণ্ট পাইছে ঘৰত বা হয়তো স্কুলত য'ত তেওঁলোকে ৰেগুলাৰ বেচিছত কমিউনিকেট কৰিছে, ইংলিছত কথা পাতিবলৈ চান্স পাইছে, বা হয়তো তেওঁলোকে স্কুলত এনেকুৱা ধৰণৰ এক্টিভিটিছত পাৰ্টিচিপেট কৰিছে লাইক ডিবেট কম্পিটিশ্যন অৰ এক্সটেম্পৰ স্পীচ কম্পিটিশ্যন, য'ত তেওঁলোকে বহুতবাৰ ইংলিছত কথা পাতিছে, মানুহৰ আগত কথা পাতিছে। চ' তেওঁলোকৰ কি হৈছে সৰুৰে পৰা সেই ইংলিছ প্ৰেক্টিছটো হৈ আছে। চ' এনেকুৱা ল'ৰা ছোৱালীয়ে কি হয়, কিবা যদি ইণ্টাৰভিউ থাকে অলপমান প্ৰিপেৰেশ্যনছ কৰিলে তেওঁলোকে ইণ্টাৰভিউত চিলেকশ্যন পোৱাৰ চান্সেছ বেছি থাকে। চ' তেওঁলোক হৈছে ফাৰ্ষ্ট কেটেগৰী। ছেকেণ্ড কেটেগৰীত হৈছে যদি কোনোবাই হয়তো ইংলিছ মিডিয়াম স্কুলত পঢ়িছে বাট ষ্টিল তেওঁলোকৰ কমিউনিকেশ্যন স্কিলছখিনি ইমান ফ্লুৱেণ্ট নহয়, ইংলিছটো ইমান ফ্লুৱেণ্ট নহয়, বা হয়তো তেওঁলোকে কথা পাতিবলৈ হেজিটেট কৰে, সংকোচ কৰে, কাৰণ হয়তো তেওঁলোকে স্কুলত এনেকুৱা ধৰণৰ এক্টিভিটিছত পাৰ্টিচিপেট কৰা নাই লাইক ডিবেট কম্পিটিশ্যন হওক বা এক্সটেম্পৰ স্পীচ কম্পিটিশ্যন। চ' তেওঁলোকে যদিও ইংলিছ মিডিয়াম স্কুলত পঢ়িছে কিমান হয়তো সুযোগ পোৱা নাই, মেবি ঘৰতো চাগে তেনেকুৱা এটা এনভাইৰনমেণ্ট পোৱা নাই, বা হয়তো ফ্ৰেণ্ডছৰ মাজত চাগে ইমান ইংলিছত কথা নাপাতে। থাৰ্ড কেটেগৰীত হৈছে যি ল'ৰা ছোৱালীসকল বেলেগ মিডিয়াম স্কুলত পঢ়ে, চ' সেই ইংলিছ ছাবজেক্টটোৰ বাহিৰে তেওঁলোকে ইংলিছত কথা পতাৰ চান্সেছ নাপায়। তেওঁলোকে বেছিভাগ সেই হিন্দী বা অসমীয়া বা বেংগলী লেংগুৱেজত বেছি কথা পাতে। চ' তেওঁলোকৰ স্প'কেন ইংলিছটো বহুত বেছি উইক হয়। লিখিব হয়তো পাৰিবও পাৰে কিন্তু কোৱাটো একেবাৰে তেওঁলোকৰ কনফিডেঞ্চ নাথাকে। আৰু ফ'ৰ্থ কেটেগৰীত হৈছে সেই ল'ৰা ছোৱালীসকল পৰে যোনে হয়তো ইংলিছ বুজিয়ে নাপায়। মই যদি সুধোঁ ৱে আৰ ইউ ফ্ৰম, চ' এই কথাটো যদি বুজিয়ে নাপায়, যদি ছাপ'জ কয় যে কিয়া আপ হিন্দী মে বতা सकते हैं, চ' কিবা এটা ইংলিছত সুধিলে যদি তাৰ ট্ৰান্সলেশ্যন বিচাৰে, বেলেগ এটা লেংগুৱেজত ক'বলৈ হয়তো সোধে। ফ'ৰ্থ কেটেগৰীৰ পৰা ল'ৰা ছোৱালীসকলৰ বাবে মই এইটোৱে ক'ব বিচাৰিম যে খুব বেছি প্ৰেক্টিছৰ দৰকাৰ, বহুত বেছি প্ৰেক্টিছ কৰিব লাগিব, তেতিয়াহে কমিউনিকেশ্যন স্কিলছখিনি ইম্প্ৰুভ হ'ব। বাট মই ফাইনেলি এটা কথাই ক'ম যে নাথিং ইজ ইম্পচিবল, এভৰিথিং ইজ পচিবল। যদি অলপমান চিনচিয়াৰিটি আৰু ডেডিকেশ্যন থাকে তেতিয়াহ'লে যিকোনো বস্তু শিকিব পাৰি। কাৰণ এটা লেংগুৱেজহে শিকিব লাগে, চাবলৈ গ'লেতো এটা জাষ্ট লেংগুৱেজ। চ' এটা লেংগুৱেজ পিক আপ কৰাটো একো ডাঙৰ কথা নহয়, খালি দৰকাৰ হয় চিনচিয়াৰিটি আৰু ডেডিকেশ্যন আৰু হাৰ্ডৱৰ্ক কৰিব লাগিব। বহুত বেছি হাৰ্ডৱৰ্কৰ দৰকাৰ, বহুত প্ৰেক্টিচেছ কৰিব লাগিব, ডেডিকেটেড হ'ব লাগিব, তেতিয়া ইজিলি এটা লেংগুৱেজ পিক আপ কৰিব পাৰি। এতিয়া মই এনেকুৱা বহুত ধৰণৰ ইউটিউবাৰ্ছ দেখিছোঁ যোনে কয় যে কেবিন ক্ৰু ইণ্টাৰভিউ বহুত বেছি ইজি হয়, একেবাৰে চিম্পল কুৱেশ্যনছ সোধে। মইতো একদম চিম্পল কুৱেশ্যনছ সুধিছিলে, একদম ইজিলি কৈ দিলোঁ আৰু ইজিলি ক্ৰেক কৰি দিলোঁ ইণ্টাৰভিউ। চ' কোনো ধৰণৰ ফৰ্মেল ট্ৰেইনিঙৰ দৰকাৰ নাই, কাৰো ওচৰত শিকিবলৈ দৰকাৰ নাই, একো ধৰণৰ ট্ৰেইনিঙৰ কোৰ্চ কৰিব দৰকাৰ নাই। চ' এই কথাটোত মই ইমান ছাপৰ্ট নকৰোঁ। এইটো কাৰণে কৈছোঁ ছাপৰ্ট নকৰোঁ বুলি, কাৰণ হয়তো তেওঁৰ কাৰণে ইমান টাফ নাছিলে ইণ্টাৰভিউটো ক্ৰেক কৰিবৰ কাৰণে। মেবি তেওঁ হয়তো ফাৰ্ষ্ট কেটেগৰীত পৰে, ফাৰ্ষ্ট কেটেগৰীত পৰে যোনে হয়তো সৰুৰে পৰা তেনেকুৱা ধৰণৰ এটা এনভাইৰনমেণ্ট পাইছে ঘৰতে, য'ত হয়তো তেওঁলোকে ইংলিছতে কথা পাতিছে, বা হয়তো ফ্ৰেণ্ড চাৰ্কেলৰ মাজত তেনেকুৱা এটা এনভাইৰনমেণ্ট পাইছে য'ত হয়তো তেওঁলোকে ইংলিছত কথা পাতিছে, বা হয়তো স্কুলৰ দিনত কুইজ বা ডিবেট কম্পিটিশ্যন বা এক্সটেম্পৰ স্পীচ কম্পিটিশ্যন এনেকুৱা ধৰণৰ কম্পিটিশ্যনছবোৰত পাৰ্টিচিপেট কৰিছে। চ' তেওঁলোকৰ সৰুৰে পৰা প্ৰেক্টিছ হৈ আছে। চ' অলপমান ইণ্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ পিছত তেওঁলোকে হয়তো চাকৰি পাই গৈছে। বেচিকেলি তেওঁলোকে নিজৰ এক্সপিৰিয়েঞ্চটোহে শ্বেয়াৰ কৰিছে। কিন্তু সেই ল'ৰা ছোৱালীসকলৰ কি যোন সেই বাকী তিনিটা কেটেগৰীত পৰে, ছেকেণ্ড, থাৰ্ড আৰু ফ'ৰ্থ কেটেগৰীত পৰে, তেওঁলোকৰ হয়তো পটেঞ্চিয়েল থাকিব পাৰে, তেওঁলোকৰ হয়তো সেই কোৱালিটিছখিনি থাকিব পাৰে, বা কোনোবাই গাইড কৰিব লাগিব, কোনোবাই দেখুৱাব লাগিব, কোনোবাই শিকাব লাগিব যে কি কৰাটো উচিত হয়, কি কৰাটো উচিত নহয়, তেতিয়াহে তেওঁলোকে চাকৰি পাব। চ' মই এই কথাটোত
একেবাৰে ছাপৰ্ট নকৰোঁ চ' বেচিকেলি মই এছপায়াৰিং কেবিন ক্ৰুসকলক এইটোৱে ক'ব বিচাৰিম যে তোমালোকে নিজে আইডেণ্টিফাই কৰিব লাগিব যে তোমালোকে কোনটো কেটেগৰীৰ পৰা আৰু একৰ্ডিংলি তোমালোকে নিজৰ প্ৰিপেৰেশ্যনছ ষ্টাৰ্ট কৰিব লাগিব য়েছ এতিয়া ফৰ্মেল ট্ৰেইনিঙৰ কথা আহিলে এনেকুৱা বহুত জেগা আছে য'ত তোমালোকক হয়তো মিছগাইড কৰিব পাৰে কৈ দিব পাৰে যে 100% জব গেৰেণ্টি এণ্ড অল দেট মানে এডমিশ্যন ল'লেই তোমালোকৰ জবটো গেৰেণ্টি বুলি কৈ দিব পাৰে চ' এই বস্তুটো তোমালোকে নিজে এনালাইচিছ কৰিব লাগিব নিজে বুজি পাব লাগিব এটা কথা মনত ৰাখিবা মই মোৰ আগৰ ভিডিঅ'টো কৈছোঁ যে তোমালোকৰ পাৰফৰ্মেঞ্চৰ ওপৰত বেছ কৰিহে তোমালোকৰ চিলেকশ্যন হ'ব ইউ হেভ টু পাৰফৰ্ম ভেৰি ৱেল ইণ্টাৰভিউজত বহুত বেছি ভালকৈ পাৰফৰ্ম কৰিব লাগিব আৰু তেতিয়াহে তোমালোকৰ চিলেকশ্যন হ'ব চ' একো কষ্ট নকৰাকৈ একো হাৰ্ডৱৰ্ক নকৰাকৈ তোমালোকে কেনেকৈ পাৰফৰ্ম কৰিবা ইণ্টাৰভিউ চ' য'ত এনেকুৱা ধৰণৰ ফেক ষ্টেটমেণ্ট দিয়ে 100% জব গেৰেণ্টি বা এনেকুৱা ধৰণৰ ফেক প্ৰমিচেছ দিয়ে তেনেকুৱা জেগাত নগ'লেই হ'ল ভালকৈ তোমালোকে নিজে বুজি পাব লাগিব এনালাইচিছ কৰিব লাগিব আৰু প্ৰপাৰ জেগা এটা বিচাৰি ল'ব লাগিব সেই কেটেগৰীৰ পৰা ল'ৰা ছোৱালীসকলৰ বাবে কৈছোঁ ছেকেণ্ড থাৰ্ড এণ্ড ফ'ৰ্থ যাৰ হয়তো কমিউনিকেশ্যন স্কিলছ উইক হয় বিকজ তেওঁলোকৰ কাৰণে কেবিন ক্ৰু ইণ্টাৰভিউটো ক্ৰেক কৰিব পৰা নহ'বও পাৰে তেওঁলোকে ইজিলি ক্ৰেক কৰিব নোৱাৰিব পাৰে বিকজ কম্পিটিশ্যন ইজ ভেৰি টাফ বহুত টাফ কম্পিটিশ্যন হয় বহুত ল'ৰা ছোৱালী আহে যেতিয়া এটা ইণ্টাৰভিউ ক'ৰবাত অৰ্গেনাইজ কৰে বহুত ল'ৰা ছোৱালী আহে আৰু বেষ্ট কেণ্ডিডেটছসকলে চিলেকশ্যন পায় চ' বেষ্ট হ'বৰ কাৰণে নিজৰ কমিউনিকেশ্যন স্কিলছ বহুত বেছি ইম্প্ৰুভ কৰিব লাগিব ভালকৈ ক'ব পৰা হ'ব লাগিব কনফিডেণ্টলি ক'ব পৰা হ'ব লাগিব চ' গাইডেঞ্চৰ হয়তো দৰকাৰ হ'ব পাৰে চ' মই এইটোৱে ক'ম যে ইউটিউবাৰ্ছৰ কথাত গৈ পেলাই তোমালোকে এইটো কেতিয়াও নাভাবিবা যে তোমালোকে ডাইৰেক্ট গৈ পেলাই ইণ্টাৰভিউ দিব পাৰিবা ক্ৰেক কৰিব পাৰিবা য়েছ পাৰিব পাৰা যদি তোমালোকে ফাৰ্ষ্ট কেটেগৰীৰ পৰা যাৰ য'ত তোমালোকৰ প্ৰেক্টিছ সৰুৰ পৰাই হৈ আছে য'ত তোমালোকে তেনেকুৱা এটা এনভাইৰনমেণ্ট ঘৰতো পাইছা বা হয়তো ফ্ৰেণ্ড চাৰ্কেলৰ মাজত পাইছা বাট বাকীকেইটা কেটেগৰীৰ পৰা ল'ৰা ছোৱালীবোৰৰ কাৰণে হয়তো টাফ হ'ব পাৰে চ' ইউটিউবাৰ্ছৰ মতে গৈ পেলাই কেতিয়াও মানে তোমালোকে ভুল নকৰিবা সেই বস্তুটো নিজে আইডেণ্টিফাই কৰিব লাগিব তোমালোকে নিজে বুজি পাব লাগিব যে তোমালোকে কোনটো কেটেগৰীৰ পৰা আৰু একৰ্ডিংলি তোমালোকে নিজৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব লাগিব আৰু মই এটা কথা ক'ব বিচাৰোঁ মোৰ নিজৰ ৰিয়েল লাইফৰ মই কথা ক'ব বিচাৰিম মই এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব বিচাৰিম এনেকুৱা বহুত ইউটিউবাৰ্ছ আছে যোনে নিজে কিন্তু কোনোবা ধৰণৰ ফৰ্মেল ট্ৰেইনিং কৰি পেলাইহে চাকৰি পাইছে যোনে ক'ৰবাত ট্ৰেইনিং কৰিছে কৰ্চ কৰিছে আৰু তাৰপিছত চাকৰি পাইছে কিন্তু আনক ক'ব নিবিচাৰে যে মই ট্ৰেইনিং কৰিছোঁ বুলি মানে আনক এইটো কেতিয়াও মানে বুজাব নিবিচাৰে যে তেওঁ কাৰোবাৰ সহায়ত চাকৰি পাইছে নিজৰ ক্ৰেডিটত যে তেওঁ চাকৰি পাইছে সেই বস্তুটো তেওঁলোকে বুজাব বিচাৰে চ' তেনেকুৱাও থাকে কিন্তু আৰু তেনেকুৱা ধৰণৰ মানে মানুহক যদি কেতিয়াবা কিবা ৰিজিউমে এখনো বনাবলৈ কোৱা যায় সেইটো কিন্তু বনাব নোৱাৰিব চ' এইটো মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ মই বহুত পাইছোঁ তেনেকুৱা চ' সেই বস্তুটো তোমালোকে মই বাৰে বাৰে এটা কথাই ক'ম যে তোমালোকে নিজে কোনটো কেটেগৰীৰ পৰা নিজে এনালাইচিছ কৰা এণ্ড দেন প্ৰিপেয়াৰ কৰা মোৰ এনেকুৱা বহুত ষ্টুডেণ্ট আছিলে আগতে যোনে ফাৰ্ষ্ট টাইম যেতিয়া মোৰ ওচৰলৈ আহিছিলে এটা ষ্টেটমেণ্ট ইংলিছত ভালকৈ ক'ব পৰা নাছিলে একেবাৰে স্মল টাউনৰ পৰা আহিছিলে বহুত স্মল টাউন মানে ছোৱালী আছিলে এনেকুৱা কিন্তু বহুত হাৰ্ডৱৰ্ক কৰিলে চিনচিয়াৰ আছিলে বহুত কষ্ট কৰিলে আৰু এতিয়া ছাকচেছফুলি ভাল এয়াৰলাইনছত কেবিন ক্ৰু হিচাপে চাকৰি কৰি আছে চ' নাথিং ইজ ইম্পচিবল খালি চিনচিয়াৰিটি দৰকাৰ গাইডেঞ্চ এটা দৰকাৰ হ'ব পাৰে যদি তোমালোকে বাকীকেইটা কেটেগৰীৰ পৰা আৰু হাৰ্ডৱৰ্ক কৰিব লাগিব বহুত কষ্ট কৰিব লাগিব দেন এভৰিথিং ইজ পচিবল এতিয়া য'ত প্ৰব্লেমছ থাকে তাত চলিউশ্যনো থাকে চ' মই এতিয়া এইটো ক'ব বিচাৰিম যে তোমালোকে কি কৰিলে তোমালোকৰ ইংলিছ কমিউনিকেশ্যন স্কিলছখিনি ইম্প্ৰুভ কৰিব পাৰা যদি তোমালোকৰ ইংলিছ উইক হয় কেনেকৈ ইম্প্ৰুভ কৰিব পাৰা যদি তোমালোকৰ হিন্দী উইক হয় কেনেকৈ ইম্প্ৰুভ কৰিব পাৰা ফাৰ্ষ্ট এণ্ড ফৰমষ্ট এটা এনভাইৰনমেণ্ট বিচাৰি উলিয়াব লাগিব এটা পৰিৱেশ তোমালোকে বিচাৰি উলিয়াব লাগিব সেইটো ঘৰতো হ'ব পাৰে বা হয়তো বাহিৰত কোনোবা ফ্ৰেণ্ডছৰ মাজত হ'ব পাৰে এটা পৰিৱেশ বিচাৰি উলিয়াব লাগিব তোমালোকে য'ত তোমালোকে ইংলিছত এনি টাইম কথা পাতিব পাৰা য'ত তোমালোকক কোনেও ডিম'টিভেট নকৰে তোমালোকক ছাপৰ্ট কৰে তোমালোকক কোনেও ঠাট্টা নকৰে চ' তেনেকুৱা ধৰণৰ এটা এনভাইৰনমেণ্ট বিচাৰি উলিয়াব লাগিব য'ত তোমালোকে এভৰি টাইম ইংলিছত কথা পাতিব পাৰা যেনেকৈ মই ক'লোঁ ঘৰতো হ'ব পাৰে সেইটো এনভাইৰনমেণ্ট ঘৰত যদি এইটো এনভাইৰনমেণ্ট পাইছা খুবেই ভাল কথা নহ'লে হয়তো ফ্ৰেণ্ডছৰ মাজত নহ'লে হয়তো ক'ৰবাত বিচাৰি উলিয়াব লাগিব ক'ৰবাত কাৰোবাৰ ওচৰত শিকিব লাগিব চ' তেনেকুৱা এটা পৰিৱেশ লাগিব যে তোমালোকে প্ৰেক্টিছ কৰি থাকিব পাৰে এনি টাইম ছেকেণ্ড হৈছে মেণ্টৰ চ' মেণ্টৰ মানে গাইড যোনে তোমাক গাইড কৰিব যোনে তোমাক শিকাব এজন মেণ্টৰৰ বহুত বেছি দৰকাৰ এতিয়া সেই মেণ্টৰজন তোমালোকৰ লাইফৰ যিকোনো মানুহ হ'ব পাৰে তোমাৰ ঘৰ পৰিয়ালৰ তোমাৰ মা দেউতা হ'ব পাৰে বা তোমাৰ হয়তো ফ্ৰেণ্ডছৰ মাজত কোনোবা হ'ব পাৰে বা হয়তো কোনোবা টিচাৰ বা ট্ৰেইনাৰ হ'ব পাৰে যোনে তোমাক এনি টাইম গাইড কৰি থাকিব তোমাক শিকাই থাকিব যে কি কৰিব লাগে কি কৰিব নালাগে প্ৰত্যেকটো বস্তু তোমালোকক গাইড কৰিব চ' এজন মেণ্টৰ বহুত বেছি দৰকাৰ আৰু মেণ্টৰজন যদি এভিয়েশ্যনৰ বেকগ্ৰাউণ্ডৰ হয় তেতিয়াহ'লে বেছি কামত আহিব বেছি দৰকাৰ বেছি সহজ হ'ব শিকিবলৈ কাৰণ এভিয়েশ্যন ইণ্ডাষ্ট্ৰীত কমিউনিকেশ্যন স্কিলছৰ ষ্টেণ্ডাৰ্ডটো অলপ বেলেগ হয় চ' এভিয়েশ্যন ইণ্ডাষ্ট্ৰীৰ যদি এক্সপিৰিয়েঞ্চ কোনোবা হয় তেতিয়া তেওঁলোকে প্ৰপাৰ ৱেত গাইড কৰিব পাৰিব আৰু তেওঁলোকৰ পৰা গাইডেঞ্চ লওঁতে তোমালোকৰ ইংলিছ কমিউনিকেশ্যন স্কিলছখিনি ইম্প্ৰুভ হ'বই লগতে তোমালোকৰ বডি লেংগুৱেজো ইম্প্ৰুভ হ'ব বিকজ বডি লেংগুৱেজ ইজ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট অফ কমিউনিকেশ্যন ইটছ এ নন ভাৰ্বেল কমিউনিকেশ্যন যাৰ বিষয়ে মই মোৰ আন এটা ভিডিঅ'ত ডিটেইলছত ক'ম চ' এজন মেণ্টৰৰ বহুত বেছি দৰকাৰ
থাৰ্ড হৈছে এক্টিভিটিজ বহুত ধৰণৰ এক্টিভিটিজ কৰিব লাগিব যদি তোমালোকৰ ইংলিছটো উইক হয় তেতিয়াহ'লে তোমালোকে বহুত ধৰণৰ এক্টিভিটিজ লাইক ইংলিছ মুভিজ চোৱা ইংলিছ ভিডিঅ'জ চোৱা বা তোমালোকে ইংলিছ নিউজ পেপাৰ পঢ়া ইংলিছ বুকছ পঢ়া ষ্টৰি বুকছ হওক নভেলছ হওক বা যদি তোমালোকৰ হিন্দী উইক হয় তেতিয়াহ'লে হিন্দী মুভিজ হিন্দী ভিডিঅ'জ হিন্দী চিৰিয়েলছ হিন্দী বুকছ যিমান পঢ়িবা সিমানেই তোমালোকৰ ফ্লুৱেঞ্চি হ'ব বাঢ়িব সিমানেই তোমালোকৰ ৱৰ্ড ষ্টক বাঢ়িব চ' তোমালোকৰ এটা লেভেললৈকে তোমালোকৰ ইংলিছটো ফ্লুৱেণ্ট বা হিন্দীটো ফ্লুৱেণ্ট হৈ যাব কিন্তু এইখিনি এক্টিভিটিজ কৰিলে তোমালোকৰ ফ্লুৱেঞ্চিটো ডেফিনেটলি ইম্প্ৰুভ হ'ব কিন্তু অকল ফ্লুৱেঞ্চিয়ে চব নহয় মানে অকল ফ্লুৱেঞ্চিটো থাকিলেই তোমালোকে ইণ্টাৰভিউ ক্ৰেক কৰিব নোৱাৰা ফ্লুৱেঞ্চিৰ লগতে তোমালোকৰ কনফিডেঞ্চ বিল্ড আপো কৰিব লাগিব চ' তোমালোকে কনফিডেঞ্চটো বিল্ড আপ কৰিবৰ কাৰণে আৰু বেলেগ বেলেগ ধৰণৰ এক্টিভিটিজ কৰিব লাগিব য'ত কিন্তু এটা গ্ৰুপৰ দৰকাৰ হয় লাইক ফৰ এক্সাম্পল গ্ৰুপ টাস্ক বা গ্ৰুপ ডিছকাশ্যন বা হয়তো পাব্লিক স্পিকিং এতিয়া পাব্লিক এইবোৰ কৰিলে কি হ'ব তোমালোকৰ ভিতৰৰ যিটো ভয় সেই ভয়টো নাইকিয়া হৈ যাব মানুহৰ আগত যেতিয়া কথা পতাৰ প্ৰেক্টিচ কৰি থাকিবা এটা গ্ৰুপৰ লগত বিভিন্ন ধৰণৰ প্ৰেক্টিচেছ কৰিবা চ' সেই মানুহৰ আগত কথা পতা ভয়টো একেবাৰে নাথাকিব যেতিয়া তোমালোকে এটা ইণ্টাৰভিউত গ'লে এজন ইণ্টাৰভিউৱাৰ থাকক বা পেনেল অফ ইণ্টাৰভিউৱাৰ্ছ থাকক তোমালোকৰ একেবাৰে ভয় নাথাকিব চ' ফ্লুৱেঞ্চিৰ লগতে তোমালোকে কনফিডেঞ্চ বিল্ড আপ কৰা এক্টিভিটিজখিনিও কৰিব লাগিব আৰু লগতে মই এইটোও ক'ব বিচাৰিম যে কমিউনিকেশ্যন স্কিলছত আৰু কিছুমান প্ৰব্লেম থাকে অকল ফ্লুৱেঞ্চিটোৱে প্ৰব্লেম নহয় প্ৰনাউন্সিয়েশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট প্ৰনাউন্সিয়েশ্যন বহুত বেছি ভাল হ'ব লাগিব ইংলিছ কথা ক'লেই নহ'ব ইংলিছ ৱৰ্ডছবোৰ কাৰেক্টলি প্ৰনাউন্স কৰিছা নাই তোমালোকে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বা তোমালোকে হিন্দী যদি কথা পাতিছা হিন্দী ৱৰ্ডছবোৰ কাৰেক্টলি প্ৰনাউন্স কৰিছা নে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় চ' ফ্লুৱেঞ্চিটো ইম্প্ৰুভ কৰাৰ লগতে প্ৰনাউন্সিয়েশ্যনতো তোমালোকে গুৰুত্ব দিব লাগিব চ' এক্টিভিটিজ কৰি থাকিব লাগিব ৰেগুলাৰ বেচিছত এক্টিভিটিজ কৰি থাকিব লাগিব চ' মই ফাইনেলি এইটোৱে ক'ম যে এই বিভিন্ন ধৰণৰ প্ৰেক্টিচেছবোৰ কৰি থাকিলে তোমালোকে নিজৰ কমিউনিকেশ্যন স্কিলছখিনি ইম্প্ৰুভ কৰিব পাৰিবা হয়তো অলপ টাইম লাগিব পাৰে কিন্তু ডেফিনেটলি তোমালোকে ইম্প্ৰুভ কৰিব পাৰিবা চ' ফাইনেলি মই এইটোৱে ক'ম যে কমিউনিকেশ্যন স্কিলছ ইম্প্ৰুভ কৰিবৰ কাৰণে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট তোমালোকে নিজে আইডেণ্টিফাই কৰা যে তোমালোকে কোনটো কেটেগৰীত পৰা আৰু একৰ্ডিংলি তোমালোকৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়া চ' আজিলৈ ইমানেই অল দ্য বেষ্ট ফৰ ইয়ৰ প্ৰিপেৰেশ্যনছ আৰু ভালকৈ প্ৰেক্টিচ কৰি থাকা আৰু কিবা যদি তোমালোকৰ সুধিবলগীয়া থাকে তেতিয়াহ'লে তোমালোকে মেছেজ কৰিব পাৰা আমাৰ অফিচিয়েল ফেচবুক পেজত সংগীতাজ ইনষ্টিটিউট অফ এয়াৰ হোষ্টেছ ট্ৰেইনিং নহ'লে বা তোমালোকে ইনষ্টাগ্ৰামতো মেছেজ কৰিব পাৰা @siat_guwahati চ' আকৌ সোনকালে লগ পাম মোৰ আন এটা ভিডিঅ'ত য'ত মই বডি লেংগুৱেজৰ ওপৰত কথা ক'ম চ' টিল দেন ষ্টে হেল্ডি ষ্টে ছেফ লাভ ইউ অল বাই বাই